আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠনৰ যি স্থিতি আৰু সেই স্থিতিৰ আধাৰতে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি য'ত একেবাৰে সংগঠন সফল হ'ম তাত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। কিন্তু এতিয়া আমি মাননীয় সভাপতি ডাঙৰীয়াই কৈছে যে সকলোকে সাজু থাকিব দিছে, 40টা সমষ্টিতে সাজু থাকিব দিছে। কিন্তু অন্তিম সময়ত গৈ হয়তো আমাৰ এনেকুৱা হ'বগৈ যে য'ত আমি 100% নিশ্চিত সেই চিটসমূহত আমি অংশগ্ৰহণ কৰা হয়তো সিদ্ধান্ত হ'ব পাৰে। আৰু সেইটো আধাৰৰ বেছ কৰি পেলাই ইতিমধ্যে আমাৰ 5জন মন্ত্ৰীক 5খন জিলাত আমাৰ দায়িত্ব অৰ্পণ কৰিছে। মোক যেনেকৈ বাক্সাত দায়িত্ব অৰ্পণ কৰিছিলে আৰু মই তেনেকৈ বাক্সাত ইতিমধ্যে মই তাত ভিজিট কৰি দলৰ লগত কথা পাতি, ৰাইজৰ লগত কথা পাতি এটা মোৰ মতামত এটা ৰাজ্যিক সমিতিক জনাইছোঁ। ঠিক তেনেকৈ আমাৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়াকো আমাৰ চিৰাং জিলাৰ দায়িত্ব অৰ্পণ কৰিছিলে। তেওঁ নিজে ছাৰ্ভে কৰি কেইটাত অংশগ্ৰহণ কৰে নকৰে নিশ্চিত ওপৰত তেওঁ মতামত আগবঢ়াব। অহা 29 তাৰিখে সন্ধিয়া মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত পুনৰ এখন সভা অনুষ্ঠিত হ'ব। আৰু সেই সভাত যে আমিনো কিমানটা সমষ্টিত খেলিব পাৰিম বা আমাৰ ৰণকৌশল কি হ'ব এই বিষয় লৈ পেলাই পৰ্যালোচনা হ'ব। কিন্তু এইটো ঠিক যে আমি ভাৰতীয় জনতা পাৰ্টি অকলশৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো বিচাৰিছোঁ। মই কৈছিলোঁ যে কংগ্ৰেছৰ যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি নতুন হ'ল, তেওঁলোকৰ স্থিতি কেনেকুৱা হ'ব বুলি ভাবে BTC? প্ৰদেশ কংগ্ৰেছৰ সভাপতিত তাতে গৌৰৱ গগৈ তাতে যদি দিলীপ শইকীয়া গৈ পেলাই সভাপতি হৈছে নেকি? সেইটোতো সুধিবলগীয়া একো নাই। মানুহ আমাৰ এতিয়া মই পূৰ্বতে সভাপতি আছিলোঁ, তাৰপিছত ভৱেশ কলিতা সভাপতি হৈছে, তাৰপিছত দিলীপ শইকীয়া সভাপতি হৈছে। আমাৰ দলৰ যিটো মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম, আমাৰ সভাপতি যোনে নহওক সভাপতিৰ কাৰণে আমাৰ দলৰ বিশেষ একো আগ নাবাঢ়ে। আমাৰ দল আগবাঢ়ে কেনেকৈ? বুথৰ যিটো সক্ৰিয়তা, বুথৰ যিটো মাইক্ৰ' মেনেজমেণ্ট। গতিকে আমাৰ যিটো সভাপতি প্ৰেচিডেণ্ট প্ৰিচাইড, কমিটি ডিচাইড আৰু কমিটি ডিচাইড কৰিব কি যে আমি মাইক্ৰ' মেনেজমেণ্ট কৰি বুথৰ শক্তি যাতে আমি সক্ৰিয় কৰিব পাৰোঁ। গতিকে সভাপতি যোনে নহওক দল যিহেতু একে, নামটো হয়তো সভাপতিৰ নামটো বেলেগ হ'ব পাৰে, কিন্তু দলৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো ভাৰতীয় জনতা পাৰ্টিৰো একেই ছিষ্টেম, কংগ্ৰেছৰো একেই ছিষ্টেম। তাত কোনোবা এজন মানুহ যে সলনি হ'ল বুলি যে তাত যে কিবা হেৰিয়া হ'ব, তাতে আল্লাহ ভগৱান তাতে বহা নাই নহয়। তাতে যদি আল্লাহ ভগৱান যদি তাতে সভাপতিত মানে গাড়ীত বহিলেহেঁতেন তেতিয়াহে ক'ব পাৰিলোহেঁতেন যে ব্যক্তিটো কংগ্ৰেছৰ ব্যক্তি তাতে আছে সভাপতি, বা বিজেপিৰ ব্যক্তি আছে, ৰঞ্জিত দাসে হওক বা ভৱেশ কলিতা হওক বা দিলীপ শইকীয়া হওক। আমিতো মানুহ এইকেইজন মানুহে আমি কাম কৰি আছোঁ। গতিকে কোনোবা ব্যক্তি সলনি হ'লে যে কিবা হ'ব সেইটো মই নাভাবোঁ। BTC নিৰ্বাচনক ছেমিফাইনেল বুলি ধৰা হৈছে, তেনে ক্ষেত্ৰত কংগ্ৰেছৰ স্থান কিমান দূৰ যাব পাৰে বুলি ভাবে? কংগ্ৰেছৰ স্থিতি জিৰ'। এইটো কংগ্ৰেছৰ স্থিতিটো জিৰ', কাৰণ কংগ্ৰেছৰ এতিয়া যিসমূহ বেচ আছিলে আপুনি কিছুদিনৰ পিছত দেখা পাব। কংগ্ৰেছে যিসমূহ অঞ্চলক লৈ পেলাই আগতে ভাবিছিলে, বিশেষকৈ কওঁ যে ধুবুৰী, গোৱালপাৰা, বৰপেটা, এতিয়া লাহে লাহেতো ধুবুৰী, গোৱালপাৰা, বৰপেটাও আমাৰ হাতলৈ আহি আছে। বৰপেটাত জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টি কৰাৰ কাৰণে আমাক অন্য দলৰ মানুহ আহি পেলাই আমাৰ ওচৰত আহি আছে। ধুবুৰীত তেনেকুৱাকৈ কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে জিলা পৰিষদ কৰক, আমাক অন্য দলৰ মানুহ আহি পেলাই কৈ আছে, কিন্তু আমি তেনেকৈ ক'ব খোজা নাই। আমি কৈছোঁ কোনোবাই যদি আহি বিজেপিত যোগদান কৰে তেতিয়া বেলেগ কথা, কিন্তু আমি ক'ৰবাৰ পৰা টানি আনি আজৰি আনি পেলাই কৰিব খোজা নাই। কংগ্ৰেছৰ যিখিনি বেচ আছিলে, চামুগুৰিতে হওক, ধুবুৰীতে হওক বা আমাৰ গোৱালপাৰাই হওক, বৰপেটা হওক, চাউথ চালমাৰা, মানকাছাৰে হওক, সেইখিনিও আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ লগত চামিল হ'ব। মই আজি ভৱিষ্যতবাণী কৰিলোঁ, বিধানসভাৰ সময়ত সেইখিনি চামিল হ'ব আমাৰ লগত। কংগ্ৰেছ ক'ত থাকিব? কংগ্ৰেছটো এনেও নাই। উজনি অসমত কংগ্ৰেছ নাই, মধ্য অসমত কংগ্ৰেছ নাই, চেণ্ট্ৰেল অসমত কংগ্ৰেছ নাই। কংগ্ৰেছ আছে এইপিনেহে আছে, অসমৰ পশ্চিম প্ৰান্ততহে আছেও নহয় আছিলে, এতিয়া সেইখিনিও নাথাকে। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-2026 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआ। क'क्राझार सहरनि साखाथि हाब्रुबारियाव थानाय डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजआव दासान्दि बेचेलर अफ फाइन आर्ट्स आरो बेचेलर अफ मिउजिक आयदानि मुं थिसननाया सोलिगासिनो। बेचेलर अफ फाइन आर्ट्स आयदायाव दङ पेइन्टिं, ग्राफिक्स, एप्लाइड आर्ट आरो स्काल्पचार। फारसेथिं बेचेलर अफ मिउजिक आयदायाव हिन्दुस्तानी मिउजिक भोकाल, कथक डान्स, तबला, भायलिन, बड' फक सं, बड' फक डान्स, सेरजा, सिफुं आरो खामखौ सोलोंनो हागोन। बिटिआरनि गंसेल' मिउजिक एन्ड फाइन आर्ट्स कलेजआव गोसो गोनां फरायसाफोरा मुं थिसनोब्ला अनलाइननि गेजेरजों थिसननो हागोन।
डक्टर शोभा ब्रह्म मिउजिक एन्ड फाइन आर्ट्स कलेजाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365491257 नङाब्ला 9085292451 आव थोंजों फोनांजाब खालामनो हागोन।